গৃহমন্ত্ৰী আহিছিলে অমিত শ্বাহ। গৃহমন্ত্ৰী আহিছে, সুন্দৰকৈ কলিয়াবৰৰ কথা তেখেতে বুজি পাইছে, কৈ গৈছে, সকলো একেলগে কাম কৰিবলৈ কৈছে। আমি দুইটা দলে খুব সুন্দৰভাৱে শক্তিশালীভাৱে এতিয়া কাম কৰি যাম আৰু কলিয়াবৰত ৰিজাল্টটো আগতকৈ ভাল হ'ব। আজি যি জনসমুদ্ৰ দেখিবলৈ পোৱা গ'লে, জনসমুদ্ৰত কিবা ফুলকবি উফৰি যোৱাৰ সম্ভাৱনা বহুত বেছি দেখিবলৈ পোৱা গ'ল। মই আৰু এইবিলাক কবিৰ নাম নলওঁ, কেতিয়াও নলওঁ। কবি মই ইমান দেখা নাই অ'ত ত'ত। ঠিক আছে। কেশৱ মহন্ত ডাঙৰীয়াৰ হৈ আমি ইয়াত আছোঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে। মই নিজেও এগৰাকী প্ৰাৰ্থী, তথাপি মোৰ এগৰাকী সতীৰ্থ কাষৰ সমষ্টিটোৰ পৰাই প্ৰতিনিধিত্ব কৰিছে। তাতে আজি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিছিল। তো ভালেই, জিকিব, ভাল ভোটত জিকিব কেশৱ মহন্ত ডাঙৰীয়া। কলিয়াবৰত দুই ফুলৰ যুঁজ হৈছিলে। এইবিলাক আৰম্ভণিতে এইবিলাক বহুত নাটক হয়, কিন্তু এতিয়াতো তেনেকুৱা পৰিৱেশ নাই। মানুহে NDA চৰকাৰ বিচাৰে। ইণ্ডিভিজুৱেল কোনো ব্যক্তিবিশেষৰ কথা বতৰাত মানুহ কেতিয়াও পতিয়ন নাযায়। ঠিক আছে।